এয়া আছিল বৃহস্পতিবাৰৰ দৃশ্য। বোমাৰ সন্ধান নাপাই ঘূৰি গৈছে বোমা বিশেষজ্ঞৰ দল। এয়া শুক্ৰবাৰৰ দৃশ্য। একেই স্থানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী। স্থান চিনাক্ত কৰি দিয়াৰ পাছতো বিস্ফোৰক উদ্ধাৰৰ বাবে লাগিল 24 ঘণ্টা। কাম নিদিলে স্নিফাৰ ডগ অথবা অত্যাধুনিক সা-সৰঞ্জামে। অত্যাধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰিও বিস্ফোৰক উদ্ধাৰত ব্যৰ্থ স্মাৰ্ট আৰক্ষী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আলফাই বোমা স্থাপন কৰা ঘটনাই দিছে অসম আৰক্ষীৰ স্বৰূপ। কেৱল আৰক্ষীৰ চকুত ধূলি দি বোমা স্থাপন কৰা ঘটনাই নহয়, ফটোসহ স্থান চিনাক্ত কৰি দিয়াৰ পাছতো দীৰ্ঘ সময়লৈ বিস্ফোৰক উদ্ধাৰ কৰিব নোৱাৰা ঘটনাই উদঙাই দিছে স্মাৰ্ট আৰক্ষীৰ স্মাৰ্টনেছ। দিছপুৰৰ জনতা ভৱনৰ কাষৰ এই ঠাইখিনিতো বোমা স্থাপন কৰা বুলি ফটো প্ৰকাশ কৰিছিল আলফাই। কিন্তু বৃহস্পতিবাৰে স্নিফাৰ ডগ আৰু উন্নত আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰিও আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে বিস্ফোৰক সামগ্ৰী। বিস্ফোৰক উদ্ধাৰ কৰিব নোৱাৰি বৃহস্পতিবাৰে উভতি গ'ল ব্যৰ্থ বোমা বিশেষজ্ঞৰ দল। কিন্তু শুক্ৰবাৰে পুনৰ একেটা স্থানতে চলিল উদ্ধাৰ অভিযান। এইবাৰ কেৱল স্নিফাৰ ডগ নাইবা আধুনিক সা-সৰঞ্জামৰ সমান্তৰালভাৱে উদ্ধাৰ অভিযানত খটুৱাবলগীয়া হ'ল সাধাৰণ শ্ৰমিকক। লাজগেটত উদ্ধাৰ হ'ল বোমা সদৃশ সামগ্ৰী। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, বিস্ফোৰক উদ্ধাৰ কৰিবলৈ কিয় 24 ঘণ্টা লাগিল স্মাৰ্ট আৰক্ষীক? ব্যৰ্থ কিয় স্মাৰ্ট আৰক্ষীৰ অত্যাধুনিক সা-সৰঞ্জাম? অনুৰূপ ঘটনা ঘটিল সাতগাঁৱতো বৃহস্পতিবাৰে বিস্ফোৰক উদ্ধাৰ কৰিব নোৱাৰিলে স্মাৰ্ট আৰক্ষীয়ে। শুক্ৰবাৰৰ অভিযানতহে সাতগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বোমা সদৃশ সামগ্ৰী। তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। বোমা স্থাপন কৰি ঠাইৰ নাম প্ৰকাশ কৰিছে আলফাই। তাৰ পাছতো বোমা উদ্ধাৰ কৰিব পৰা নাই কিয় আৰক্ষীয়ে? সংস্থাপন কৰাৰ পাছত তেওঁলোকে ঠাইবোৰৰ নাম কৈছে, ফটোসহ ছপা কৰি দিছে, স্পেচিফিকভাৱে কৈছে যে আমুকৰ আমুক ঠাইৰ কাষত আছে। তাৰ পাছতো আজিলৈকে বোমা তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই, নিষ্ক্ৰিয় কৰিব পৰা নাই। এইটোৱে কি প্ৰমাণ কৰে? এইটো তেওঁলোকৰ অকৰ্মণ্যতা, ব্যৰ্থতা। যি সময়ত স্মাৰ্ট পুলিচৰ কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে কথাই কথাই, যি সময়ত তেওঁলোকৰ এই চৰকাৰৰ দিনত মানুহৰ নিৰাপত্তা নিশ্চিত হোৱাৰ কথা কয়, সেই সময়ত খুদ স্বাধীনতা দিৱসৰ দিনটোতে, যি দিনত চাৰিওফালে নিৰাপত্তাৰক্ষীৰে বেষ্টনীৰ মাজত আমি থাকোঁ, চাৰিওফালে অতি উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলি তেওঁলোকে কয়, আৰু এই যিটো তেওঁলোকৰ ছেক্ৰেটেৰিয়েট সচিবালয়ৰ ওচৰে পাজৰে কিছু অঞ্চলতো বোমা সংস্থাপন কৰাৰ যেতিয়া পৰিৱেশ আহিলে, এইটো স্পষ্ট হৈ গ'ল যে আচলতে কোনো ধৰণৰ প্ৰশাসন নাই, পুলিচ নাই, চৰকাৰহীনতাৰ এটা উমান আমি পাইছোঁ। আৰু সিমানেই নহয়, মূৰত সাধাৰণ হেলমেট পিন্ধিয়েই উদ্ধাৰ কৰা বিস্ফোৰক নিষ্ক্ৰিয় কৰা দেখা গ'ল বোমা বিশেষজ্ঞক। উল্লেখ্য যে গুৱাহাটীৰ 8টা স্থানত বোমা স্থাপন কৰা বুলি দাবী কৰিছিল আলফাই। বৃহস্পতিবাৰে তাৰে 2টা স্থানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোমা সদৃশ সামগ্ৰী। এই প্ৰতিবেদন যুগুত কৰি থকালৈ শুক্ৰবাৰৰ দিনটোত আৰক্ষীয়ে বিস্ফোৰক উদ্ধাৰ কৰিছে সাতগাঁও আৰু লাষ্টগেটত। সেইবাবেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে অসম আৰক্ষীৰ ওপৰত। প্ৰশ্ন উত্থাপন হৈছে, অত্যাধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰিও চিনাক্ত কৰি দিয়া ঠাইত বিস্ফোৰক সামগ্ৰী উদ্ধাৰত কিয় ইমান সময় লাগিছে স্মাৰ্ট আৰক্ষীক? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।